নাহৰকটীয়া চহৰৰ মাজমজিয়াত থকা এখন ডান্স স্কুলৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। স্কুলখনৰ প্ৰশিক্ষক, ষ্টুডেণ্টছ আৰু অভিভাৱকসকলক সাক্ষাৎ কৰোঁ। ডান্স স্কুলখনৰ বিষয়ে প্ৰশিক্ষকগৰাকীৰ সৈতে আলোচনা কৰাৰ লগতে ডান্সৰ বিষয়ে আৰু বৰ্তমান পঢ়া শুনাৰ লগতে ষ্টুডেণ্টছ তথা যুৱক যুৱতীৰ জীৱনত ডান্স তথা ক্ৰীড়া ইত্যাদিৰ প্ৰয়োজনীয়তাৰ বিষয়ে কিছু বাৰ্তালাপ কৰোঁ। নমস্কাৰ, মই শ্ৰী মিখেল কুৰ্তি আৰু আজি আহি উপস্থিত হৈছোঁ নাহৰকটীয়াৰ মাজমজিয়াত থকা এখন ডান্স স্কুলৰ। আৰু ডান্স স্কুলখনৰ নাম হৈছে ষ্টেপ 1 ডান্স স্কুল। আৰু এই ডান্স স্কুলখনৰ প্ৰশিক্ষক তথা ইয়াত থকা কণ মাইনা বা ইয়াত যিমানখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ লগত মই কিছু বাৰ্তালাপ কৰিম। সৰ্বপ্ৰথমে মই এই স্কুলখনৰ মই প্ৰশিক্ষক তেখেতক আপোনালোকৰ আগত মই চিনাকি কৰাই দিব বিচাৰিছোঁ। সৰ্বপ্ৰথমে ইয়াত আছে আমাৰ প্ৰশিক্ষক প্ৰহ্লাদ গড়, তেখেতক আপোনালোকৰ আগত মই চিনাকি কৰাই দিছোঁ। আৰু প্ৰহ্লাদ গড়ক মই সৰ্বপ্ৰথমে খবৰ কিছু সুধিব বিচাৰিছোঁ। প্ৰহ্লাদ, তুমি খবৰ ভালে আছা? তোমাৰ ভালে আছে? ঠিক আছে। আৰু মই প্ৰহ্লাদক মই ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছোঁ আৰু ইয়াত চাইছোঁ বহুতখিনি ষ্টুডেণ্ট ইয়াত আছে। মই প্ৰহ্লাদক মই সুধিব বিচাৰিছোঁ, প্ৰহ্লাদ, এই ডান্স স্কুলখন তোমাৰ কিমান দিন হৈছে ইয়াত খোলা? মোৰ ইয়াত 4 বছৰ হৈ গ'ল। 4 বছৰ হৈছে। ইতিমধ্যে আমি জানিব পাৰিছোঁ স্কুলখনত টোটেলি 4 বছৰ ইয়াত অপেনিং কৰা খোলা বৰ্তমানলৈকে 4 বছৰ হৈ গৈছে। আৰু মই প্ৰহ্লাদৰ পৰা জানিব বিচাৰিছোঁ তোমাৰ স্কুলখনত কিমান ষ্টুডেণ্ট আছে? ইয়াত হৈ যাব 60 মান, আৰু বেজ বাই বেজ লেডিছো আছে ইয়াত, এনেকুৱা 60 মান হৈ যাব। টোটেল মানে ইয়াত 60 মান ষ্টুডেণ্ট হৈ যাব। আৰু এনে জানিব বিচাৰিছোঁ তুমি মাহেকত অথবা সপ্তাহত কেইদিন কোন দিনা তুমি ক্লাছ কৰা? মানে ইয়াত শনিবাৰ দেওবাৰে সৰু ল'ৰা ছোৱালীবিলাক হয়, মানে গোটেই সপ্তাহে ক্লাছ থাকে। আকৌ লেডিজবিলাকৰ ক্লাছ থাকে, মৰ্ণিং বেজ থাকে, ইভিনিং বেজ থাকে, আকৌ বুধবাৰ বৃহস্পতিবাৰ চিনিয়ৰ বেজ থাকে, এনেকুৱাই কৰি আছে। ঠিক আছে, ইতিমধ্যে আমি গম পাইছোঁ কেতিয়া কেতিয়া তেওঁ ক্লাছ কৰে, সেইবোৰ কথা আমি গম পাইছোঁ। এনে মই আৰু প্ৰহ্লাদক মই জানিব বিচাৰিছোঁ ইয়াত তোমাৰ নামভৰ্তি মাচুল বা মাহেকীয়া মাচুল কেনেকৈ লোৱা? ইয়াত জইনিং ফিজ এতিয়া কম আছে, 500 হয়, আৰু মান্থলি 400। বৰ্তমান মানে জইনিং ফিজ 500 আৰু মান্থলি 400 টকা। ঠিক আছে, ইতিমধ্যে প্ৰহ্লাদৰ পৰা আমি গম পাইছোঁ যে ইয়াত জইনিং 500 টকা আৰু মাহেকীয়া যোনটো ফিজ আছে সেইটো তেওঁলোকে 400 টকা কৰি লয়। আৰু বৰ্তমান মই প্ৰহ্লাদৰ পৰা আৰু এটা মই কথা জানিব বিচাৰিছোঁ। প্ৰহ্লাদ, তোমাৰ বিশেষকৈ তুমি এইখন ইয়াত মানে তোমাৰ এই স্কুলখন খোলা 4 বছৰ হৈছে, তাৰ আগতো তুমি ক'তো প্ৰশিক্ষণ দি আছিলা নেকি? এতিয়া আগত মই আছিলে আৰু নামৰূপত পঢ়ি আছিলোঁ, দুলীয়াজানত পঢ়ি আছিলোঁ। তাৰপিছত একদম ষ্টাৰ্টিং আমি ৰটাৰী ক্লাবৰ ওচৰত ক্লাছ এটা আছিলে, তাত আমি 2009ত ষ্টাৰ্ট কৰিছিলোঁ। এতিয়াৰ পৰা কৰি আছোঁ। মানে তোমাৰ ডান্সৰ প্ৰশিক্ষণ দিয়া কিমান চনৰ পৰা, মানে বৰ্তমান কিমান বছৰ মান হ'ব তোমাৰ ডান্স প্ৰশিক্ষণ দিয়া? হৈ যাব এতিয়া 13 বছৰ হৈ যাব। মানে তুমি 13-15 বছৰ তুমি শিকাই আছা। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে প্ৰহ্লাদ গড় তেওঁ প্ৰায় 13-15 বছৰমান নাহৰকটীয়াত তেওঁ ডান্সৰ তেওঁ প্ৰশিক্ষণ দি আছে। গতিকে আমি প্ৰহ্লাদক বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু নেকি এটা সুন্দৰ তুমি নাহৰকটীয়া সমষ্টিত এটা সুন্দৰ তুমি কৰ্ম কৰি আছা, তাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই তোমাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে যিহেতু নেকি তুমি প্ৰায় এতিয়া ক'লা যে 15-12 বছৰমান তুমি প্ৰশিক্ষণ দি আছা, এনে তোমাৰো যিটো নেকি আমাৰ ডান্সৰ ক্ষেত্ৰত তুমি কিমান দিনৰ পৰা ইয়াত জড়িত হৈছে, মানে কিমান বছৰমান হৈছে তোমাৰ ইয়াত জড়িত থকা? মানে এনেকুৱাই হ'ব আৰু কিন্তু ক'লো যে 15 বছৰ 13 বছৰ। মানে তুমি ডান্স শিকাৰ পিছত তুমি ইয়াত লগে লগে হেৰি কৰিছানে? ঠিক আছে, ইতিমধ্যে গম পাইছোঁ তেখেতে নাহৰকটীয়াত এটা অতি সুন্দৰ কৰ্ম এটা কৰি আছে, আৰু তেখেতক আমি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই প্ৰহ্লাদৰ পৰা এটা কথা মই জানিব বিচাৰিছোঁ, প্ৰহ্লাদ, তোমাৰ এই চেণ্টাৰৰ পৰা তুমি য'ত মানে এইখন চেণ্টাৰ হ'ব আৰু তোমাৰ অন্যান্য কিবা চেণ্টাৰ আছে বোলে, অন্যান্য জেগাতো তুমি ডান্স শিকাই আছা চাগে? আছে, বৰগামত আছে, জয়পুৰত আছে, নামৰূপতো কৰাই আছিলোঁ, দুলীয়াজানত এতিয়া মাজে মাজে যাওঁ, মানে চব জেগাত মাতি থাকে এনেকুৱা। মানে ইতিমধ্যে তোমাৰ অকল এইখনে নহয়, তুমি কেইবাটাও জেগাতো আৰু হেৰি শিকাই আছা না? ঠিক আছে বাৰু। ইতিমধ্যে আৰু প্ৰহ্লাদৰ পৰা মই এটা কথা মই জানিব বিচাৰিছোঁ, তোমাৰ চেণ্টাৰৰ পৰা তুমি ইয়াৰে হওক বা নাহৰকটীয়াৰ অন্যান্য জেগাত য'ত নেকি তুমি ডান্স শিকাই আছা, তাৰ পৰা তোমাৰ ষ্টুডেণ্ট কোনোবা আজিলৈকে কোনোবা ষ্টুডেণ্ট জিলা পৰ্যায়তো হওক বা ৰাজ্যিক পৰ্যায়তো কোনো মানে প্ৰতিযোগিতাত কিবা মঞ্চত অংশগ্ৰহণ কৰিছে নেকি, সেইটো বিষয়ে অলপ জানিব বিচাৰিছোঁ। মানে ৰাজ্যিকৰ হৈছে ছুপাৰ ডান্সাৰ বুলি কয় এটা, তাত মানে ষ্টেজলৈকে গৈছে, দুলীয়াজানৰ হয় ল'ৰাটো, তাত গৈছে মানে। সেইটোৱে আৰু। ঠিক আছে, মানে ৰাজ্যিক পৰ্যায়ত তোমাৰ ষ্টুডেণ্টে অংশগ্ৰহণ কৰিছে ন? তাত মানে কি হয়, মানে তাত মানে কিমান লাখ লাখ মানে ল'ৰা ছোৱালী অডিশ্যন দিয়ে, তাৰ ভিতৰত সেই টপ 50 ন 60 এনেকুৱাত আহিছে। কমে 10 লাখ 15 লাখ ল'ৰা ছোৱালী অডিশ্যন দিয়ে, তাৰ ভিতৰত টপ 50 টপ 60 লগাই আহিছে মানে, এনেকুৱা আৰু। এইটো এটা অতি সুন্দৰ এটা বাৰ্তা, সুন্দৰ এটা খবৰ। আৰু গতিকে আমি আৰু আশা ৰাখিছোঁ
তুমি য'ত য'ত তোমাৰ ষ্টুডেণ্ট আছে, য'ত য'ত তুমি প্ৰশিক্ষণ দি আছা, তাৰ পৰা ষ্টুডেণ্টবোৰ ওলাই আহক আৰু কেৱল ৰাজ্যিক বা জিলা বুলি নহয়, মানে ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে বিভিন্ন মঞ্চত তেওঁলোকে মানে উজ্জ্বলি উঠক, সেইটো আমি কামনা কৰিছোঁ। আৰু বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক, আজি তোমাৰ ইয়াত আহি তুমি অলপ সময় দিলা আৰু তোমাৰ এই স্কুলটোৰ বিষয়ে, এই ডান্স স্কুলৰ বিষয়ে কিছুমান মই কথা মই জানিব পাৰিলোঁ আৰু আমাৰ দৰ্শকক ইতিমধ্যে মই জনাব পাৰিছোঁ। আৰু মই ইয়াত তোমাক আৰু এটা কথা সুধিব বিচাৰিছোঁ, তুমি উঠি অহা নৱপ্ৰজন্মক মানে ইয়াৰ বিষয়ে তুমি কিবা বাৰ্তা দিব বিচাৰিছা নেকি? মানে মই ক'ম মানে চবেই মানে আজিকালি ল'ৰা ছোৱালীয়ে মানে মোবাইল চাই বিজি আছে, বহুতে ঘৰত মানে এনেই ফুৰি আছে কিছুমানে। তো অলপ সময়টো মানে ইয়াত বিজি হ'লে মগজুটো ঠিক হয় মোৰ মতে মানে, আৰু বেমাৰ আজাৰ নহয় ল'ৰা ছোৱালীবিলাকৰ। মই কৰি আছোঁ, মোৰো আজি ডাঙৰ ভগৱান আশীৰ্বাদ আজি হোৱা নাই মানে। চ' কৰিব লাগে, সেইটোৱে ক'ম। আৰু কৰিলে মানে ল'ৰা ছোৱালী বেয়া ৰাস্তাত নাযায়, পিছত যদি ডাঙৰ যদি ল'ৰা ছোৱালী এৰিও দিয়ে কিন্তু ভাল ভাল লাইনত যায়, বেয়া নহয় মানে। আমাৰ ডান্সৰ যিমান ল'ৰা ছোৱালী চাইছোঁ চব ভালতে যায় পিছত, মানে বেয়া নহয় যে ইয়াত ফুৰি আছে, তাত কিবা মদে খাইছে, বা আজিকালি বহুত কিবা ওলাই গৈছে না, ড্ৰাগছ সেইবিলাকো নকৰে ল'ৰা ছোৱালী, মানে একদম ভাল গতিত গৈ আছে, চাই আছোঁ আৰু। তো সেইটো কাৰণে মই ক'ম মানে ল'ৰা ছোৱালীবোৰে পঢ়িব লাগে, মানে এই ডান্স বুলিয়ে নহয়, ফুটবলে হওক, গানে হওক, গীটাৰে হওক, বা যিকোনো বেলেগ এটা কৰিব লাগে, পঢ়া বাহিৰে মানে কিবা এটা কৰিব লাগে। মানে পঢ়া লিখাৰ লগতে অন্যান্য ধৰি লোৱা নাচ গানে হওক বা খেলা ধূলা ইত্যাদিখিনি থাকিব লাগে। তুমি এটা ধুনীয়া এটা বাৰ্তা তেখেতে আগবঢ়াইছে। আমি আমাৰ ল'ৰা ছোৱালীখিনি পঢ়াৰ লগে লগে তেওঁলোকক আমি শিক্ষাৰ লগতে অন্যান্য ক্ষেত্ৰতো, মানে সাংস্কৃতিক ক্ষেত্ৰতে হওক বা স্পৰ্ট ক্ষেত্ৰতো তেওঁলোকে বিভিন্ন ক্ষেত্ৰত মানে তেওঁলোকে অংশগ্ৰহণ কৰিব লাগে, আগবাঢ়ি যাব লাগে। তেওঁ এটা সুন্দৰ বাৰ্তা এটা তেওঁ আগবঢ়াইছে। আৰু নাচ গানৰ যোগেদিও হওক, মানে এই কালচাৰ ক্ষেত্ৰৰ যোগেদিও হওক বা স্পৰ্টৰ যোগেদিও বহুত আমি চাইছোঁ, মানে বহুত যুৱক যুৱতী বা বহুত ব্যক্তিয়ে তেওঁলোকৰ কেৰিয়াৰ তেওঁলোকে বনাইছে। গতিকে এয়া এক সুন্দৰ প্ৰয়াস। গতিকে মই পুনৰ আৰু তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত মই দেখাব বিচাৰিছোঁ, ইয়াত আমাৰ কণ কণ ভণ্টি কেইজনী আছে, ভাইটি আছে, তেওঁলোকক মই অলপ দেখাই দিব বিচাৰিছোঁ। আৰু মই তেওঁলোকৰ লগতো, মই মৰমৰ ভণ্টি ভাইটিহঁতৰ লগতো অলপ মই তেওঁলোকৰ লগতো মই কথা পাতিব বিচাৰিছোঁ। ভণ্টি, তোমাৰ কি নাম হয়? তানিষ্ঠা বৰা। হা হা? তানিষ্ঠা বৰা। তানিষ্ঠা বৰা। আৰু ভণ্টি তোমাৰ? ঋতিকা। হা? ঋতিকা। ঋতিকা। তুমি স্কুল গৈ আছা? কোন ক্লাছত পঢ়া? 3। আৰু তুমি ইয়াত কিমান দিনৰ পৰা ইয়াত আহি তুমি ইয়াত মানে ডান্স শিকি আছা? অলপ পাহৰিছা ন? একো নাই, হ'ব দিয়া বাৰু। আৰু তোমাৰ কি নাম হয় ভাইটি? দক্ষিত সাহু। তুমি কোন ক্লাছত পঢ়ি আছা? UKG। UKত পঢ়ি আছা, ভাল কথা। এয়া আমাৰ কণ কণ ভণ্টি ভাইটি আছে ইয়াত। তেওঁলোকে আহি মেলি ইয়াত ডান্স শিকে আৰু তেওঁলোকে সৰুৰে পৰা এটা সুন্দৰ এটা তেওঁৰ, বিশেষকৈ মই অভিভাৱকসকলক মই ধন্যবাদ জ্ঞাপন কৰি, ইয়াত কেইবাজন অভিভাৱকসকল আছে, তেওঁলোকক পঢ়াৰ লগতে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত লগতে তেওঁলোকে সাংস্কৃতিক ক্ষেত্ৰতো তেওঁলোকক যে আগবঢ়াই নিছে, সেইকাৰণে মই তেওঁলোকক অভিভাৱকসকলকো ইয়াত কেইবাজন উপস্থিত আছে, মই অলপ তেওঁলোকক অনুৰোধ জনাইছোঁ। অভিভাৱকসকলৰ মাতৃ কেইগৰাকীমান আছে, অলপ আপোনালোকে আহি যাব বুলি অলপ অনুৰোধ জনাইছোঁ। আমি ইয়াত চাবলৈ পাইছোঁ, ইয়াত কণ কণ ভণ্টি ভাইটি আছে আৰু তেওঁলোকৰ কিছুমান অভিভাৱক ইয়াত তেওঁলোকে আছেই। আৰু মই তেওঁলোকৰ অভিভাৱকসকলৰ লগতো মই কিছু কথা পাতিম। ইয়াত সৰ্বপ্ৰথমে কেইবাগৰাকী মই অভিভাৱক মই চাইছোঁ, তেওঁলোকক মই জানিব বিচাৰিছোঁ আৰু তেওঁলোকৰ লগতো মই অলপ কথা পাতিম। বাইদেউ, বাকী ভালে আছে আপুনি? নমস্কাৰ, ভালে আছে দিয়ক। ঠিক আছে বাইদেউ, মই ইয়াত চাইছোঁ আপোনালোকৰ ল'ৰা ছোৱালী ইয়াত আহিছে, আপোনালোকে এটা আপোনালোকৰ ল'ৰা ছোৱালীক সুন্দৰ এটা দিশত আপোনালোকে আগুৱাই নিছে। কাৰণ বৰ্তমান সময়তে পঢ়াৰ লগতে অন্যান্য এক্টিভিটিও থাকিব লাগে, ভাল কামতো ল'ৰা ছোৱালীখিনিক পাৰ্গত কৰিব লাগে। তো এই ক্ষেত্ৰত বাইদেউ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই ক্ষেত্ৰত আপুনি কিবা বাৰ্তা অন্যান্য অভিভাৱকসকলক, কিছুমান বহুত অভিভাৱক আছে কেৱল মাত্ৰ তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়াই আছে, কিন্তু বহুত অভিভাৱক আছে পঢ়াৰ লগতে তেওঁলোকে খেলা ধূলাৰ ক্ষেত্ৰতে হওক বা নাচ গান সাংস্কৃতিক ক্ষেত্ৰতে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক সৰুৰে পৰা তেওঁলোকে এটা ধুনীয়া এটা মানে আগবঢ়াই নিছে। এই ক্ষেত্ৰত আপোনালোকে অন্যান্য অভিভাৱকসকলক কিবা ক'ব বিচাৰিব নেকি, কিবা বাৰ্তা দিব বিচাৰিব নেকি? তাৰমানে কিনো, আমিতো সকলোৱে জানো পঢ়াটো লাগিবই, সকলোকে ল'ৰা ছোৱালীকে মাষ্ট বি পঢ়াটো লাগিবই, তাৰ লগতে এক্সট্ৰা কাৰিকুলামটো লাগিবই। চাবলৈ গ'লে এতিয়া প্ৰত্যেকজন ল'ৰা ছোৱালী যে শিক্ষাতে পাৰ্গত হ'ব সেনেকুৱা নহয়, তেওঁলোকে যে চাকৰি এটাই পাবগৈ শিক্ষা কৰি তেনেকুৱাটো নহয়। কিছুমান আছে, কিছুমানে ডান্স কৰে, কিছুমানে গান গায়, কিছুমানে তেনেকৈ অন্যান্য খেল ধূলাত আছে। তেনেকৈ ল'ৰাটোক কিহৰ ওপৰত পাৰ্গত, কিহৰ ওপৰত ইণ্টাৰেষ্ট, তাৰ ওপৰত ডিপেণ্ড কৰি আমি একচুৱেলি মই বিশেষকৈ মোৰ ল'ৰাটোক কিহৰ ওপৰত মানে বেছি অকণ ইণ্টাৰেষ্টেড হয় তাৰ ওপৰত ডিপেণ্ড কৰি মই ডান্সত দিছোঁ। তাক মই 4 years মানৰ পৰাই দিছিলোঁ, 4 মানে কি 3 বছৰ মানৰ পৰাই দিয়া হৈছিলে। ইয়াত নাহৰকটীয়ালৈ অহাৰ পৰা সি শিকাই আছে, পল্লাদি শিকাই আছে।
তেনেকে আৰু কেইজনমান ল'ৰা শিকাই আছিলে ডান্সৰ শিক্ষকে। তাৰ আগতেও ই শিকি আছিলে, দিল্লীত শিকি আছিলে, তাৰপাছত ইয়ালৈ আহিলো, ইয়াত শিকি আছে। মানে অকল সকলো বাচ্চাই অকল ডান্সে কৰিব সেইটো নহয়, তাৰ উপৰিও আপোনাৰ বহুত কাৰিকুলাম আছে, গান আছে, তাৰপাছত খেল আছে, ফুটবল, ভলীবল, য'ত যেনেকে সুবিধা পাই দিব লাগে। আৰু বিশেষকে আজিকালি ল'ৰা ছোৱালীবিলাকে একদম ইণ্টাৰনেটৰ লগত, মোবাইলৰ লগত, লেপটপৰ লগত বিজি হৈ যায়। বাহিৰত খেলিবলৈ মাক বাপেকে নিদিয়ে, একচুৱেলি আমি পেৰেণ্টছবিলাকে নিদিওঁ, বেছিভাগ মানে ওলাই যাবলৈ নিদিওঁ। গতিকে তাৰ সলনি যদি এক্সাৰচাইজ সিহঁতৰ নহয়, সেইটো ইয়ালৈ অহাৰ পাছত সিহঁতৰ কি হৈ যায়, মানে ইয়াতো এক্সাৰচাইজো হৈ যায়, প্লাছ ডান্সৰ প্ৰতিও আগ্ৰহ হৈ যায়। সেইকাৰণে মানে কি হেল্থটোৰ কাৰণেও ডান্স আৰু ইয়াত এক্সাৰচাইজো কৰা হয়, সেইখিনিও বহুত বেছি জৰুৰী। আৰু ভাষাটো মানে কি, এতিয়া আমি আগতে যেতিয়া সৰু আছিলোঁ, আমি অসমীয়া গানৰ তালে তালে নাচোঁ বা শব্দবিলাক বুজি পাওঁ। এতিয়া সিহঁতি ইংৰাজী গান বা হিন্দী গানৰ শব্দবিলাক বুজি পাই, তাৰ ওপৰতো সিহঁতি মুভ দিব জনা হৈছে। তেনেকে ভাল লগা হৈছে। আমাৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাব লাগে চব ক্ষেত্ৰতে। ধন্যবাদ বাইদেউ। বাইদেউলৈ বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ যি কথাখিনি ক'লে সঁচাকৈ অন্য অভিভাৱকসকলৰ কাৰণে এই ক্ষেত্ৰত তেওঁলোকে চিন্তাৰ বিষয়। নিজৰ ল'ৰা ছোৱালীক পঢ়াৰ লগতে অন্যান্য যি মানে নাচ গানে হওক বা ক্ৰীড়াৰ ক্ষেত্ৰতো সেইবোৰ ক্ষেত্ৰতো সৰুৰে পৰা ল'ৰা ছোৱালীখিনিক তেওঁলোকে আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা কৰিব লাগে। আৰু আজি আমি ইয়াত আহি অন্যান্য মোৰ ইয়াত উপস্থিত আছে অভিভাৱকসকল, সকলোকে মই এবাৰ দেখাব বিচাৰিছোঁ। আৰু মই পুনৰবাৰ অভিভাৱকসকললৈ বহুত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ এই কেন্দ্ৰৰ প্ৰশিক্ষক প্ৰহ্লাদ গড়কো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত যিমান কণ ভাইটি ভণ্টি আছে সকলোলৈ ভৱিষ্যতে মই উজ্জ্বল জ্ঞাপন কৰিছোঁ। আৰু এওঁলোক আমাৰ নাহৰকটীয়া তথা অসমৰ সম্পদ হিচাপে গঢ় লৈ উঠক, তাৰে আমি কামনা কৰিছোঁ। সকলোলৈ উজ্জ্বল ভৱিষ্যত জ্ঞাপন কৰিছোঁ। আৰু মোৰ এই ভিডিঅ' যিমানে চাইছে এই সৰু কণ ভাইটি ভণ্টিসকলক সকলোৱে আশীৰ্বাদ কৰিব, তেওঁলোকে আগবাঢ়ি যাওক বুলি মই